4 বছৰে সন্ধান নাই ৰাণীগঞ্জৰ যুৱকৰ শোকত ভাগি পৰিছে পৰিয়ালৰ লোক বিলাসীপাৰা মহকুমাৰ ৰাণীগঞ্জ উপ আৰক্ষী চকীৰ অন্তৰ্গত হেলাগাৰী গাঁৱৰ এজন যুৱক যোৱা 4 বছৰ ধৰি নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লোক শোকত ভাগি পৰিছে জানিব পৰা মতে হেলাগাৰী গাঁৱৰ বাসিন্দা ৰাজীৱ লোচন নাথৰ একমাত্ৰ পুত্ৰ দীনবন্ধু নাথ যোৱা 2021 চনৰ 19 আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছে মানসিক বিকাৰগ্ৰস্ত যুৱকজন নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকে প্ৰথম অৱস্থাত নিজে উভতি আহিব বুলি বাট চাইছিল পিছে সময় বাগৰাৰ লগে লগে পৰিয়ালৰ লোকে যুৱকজনক লৈ শংকিত হৈ বিভিন্ন স্থানত বিচাৰিবলৈ লয় বিগত প্ৰায় 4 বছৰ উকলিল যদিও যুৱকজনৰ কোনো সংসূত্ৰ উলিয়াব পৰা নাই উপায়ন্তৰ হৈ ৰাণীগঞ্জ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল যদিও আজি পৰ্যন্ত সন্ধান উলিয়াব পৰা নাই পিছত যোৱা 19 জানুৱাৰীত হাপতগ্ৰাম আৰক্ষী চকীত আকৌ এজাহাৰ দাখিল কৰে কোনোবাই যুৱকজনৰ সন্ধান পালে 6026053066 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ দৰিদ্ৰ পৰিয়ালটোৱে কাতৰ অনুৰোধ জনাইছে বিলাসীপাৰা অন্তৰ্গত হেলাগাৰী গাঁৱত থাকোঁ মোৰ এজন ল'ৰা দীনবন্ধু নাথ এই আজি 2021 ভিতৰত ঘৰৰ পৰা নোহোৱা হৈ যায় আমি কত খোজ খবৰ কৰি দেখিলোঁ কোনো অনুসন্ধান নাপালোঁ মই চাপৰগ্ৰাম থানা এই বিষয়লৈ ইজাহাৰো এখন দিছোঁ আৰু ৰাণীগঞ্জতো দিছিলোঁ কোনো খা খবৰ নাপালোঁ তাৰপিছত অলপ বিচাৰ খোচা কৰি আছোঁ মোৰ ল'ৰাটোৰ বয়স বৰ্তমান 29 বছৰ গতিকে বন্ধু যদি খবৰ পায় আমাৰ মোবাইল নম্বৰ দিয়া থাকিব মানে নাম্বাৰটো কম মোবাইল নম্বৰ হৈছে মোৰ 6026053066 গতিকে মই সদায় পৰিয়ালৰ ৰাইজৰ ওচৰত মই প্ৰাৰ্থনা জনাওঁ যে মোৰ ল'ৰাটোৰ কোনো খোজ খবৰ পালে দয়া কৰি এই মোবাইল নম্বৰত মোক ফোন কৰিলে বা খবৰ কৰিলে মই পাম আৰু মোৰ ঘৰ বিলাসীপাৰা হেলাগাৰী মোৰ ল'ৰা 2021ত ঘৰৰ পৰা নোহোৱা হৈছে মই বিচাৰিছোঁ কোনোবা পোৱা নাই থানাত ইজাহাৰ দেওয়া হৈছে চাপৰগ্ৰাম থানাত ইজাহাৰ দেওয়া হৈছে চাপৰগ্ৰাম থানায় কোনো তকদালত পোৱা নাই এতিয়ালৈকে মই ল'ৰাজনৰ নাম কি দীনবন্ধু নাথ মোৰ ল'ৰাৰ নাম দীনবন্ধু কিমান বছৰ 29 বছৰ বয়স নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম